ক'ব লাগিব মই মানে লগাও এতিয়া আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মই এনেকৈ ঘৰে ঘৰে শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যে ঘৰে ঘৰে মানে এটা সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিব আহোঁ। মানে ডেইলি গছ ৰুওঁ। সেই মৰ্মে আপোনালোকৰ পৰিৱেশটো ভাল লাগি মানে গছ এজোপা মোৰ ফালৰ পৰা মানে আমি সকলোৱে সহযোগ কৰি ৰুব আহিছোঁ আমলখি গছ। এতিয়া মোৰ উদ্দেশ্যটো হ'ল কি আপোনালোকে গমেই পাইছে আজিৰ সমাজত মানে পৃথিৱীত গছ গছনি নথকাৰ ফলত পৰিস্থিতি কি হৈ গৈছে আমি সকলোৱে জানো। কাৰণ এটাই মানে ডাঙৰ ডাঙৰ ওখ ওখ গছ নাই, শগুন চিলনিটোতো দূৰৰ কথা, নানা ধৰণৰ প্ৰকৃতি চৰাই চিৰিকটি জীৱ জন্তু বিলুপ্ত হোৱাৰ পথত। এতিয়া মানুহ শান্তিকৈ থাকিব পৰা নাই, ঘৰৰ ভিতৰত থাকিব পৰা নাই। আজি তাপ বহুত হৈছে মানে অশান্তি মানুহৰ চিন্তাবিলাকো মানে বেলেগ বেলেগ হৈ গৈছে। ভাল খাদ্য নাই, ভাল খাদ্য আৰু বৰষুণটো ধৰি ৰাখিব এইবাৰ বৰষুণ নাই, এই বছৰটো বৰষুণ নাই, গছ নাই যে গছ থাকিলে বৰষুণ মানে আমি সকলোৱে অলপ সজাগ হ'ব লাগে বুলি ভাবি এটা বাৰ্তা এটা প্ৰেৰণ কৰিব আহিছোঁ। আপোনাৰ কেম্পাছত থকা গছটো আপুনি যাতে নিজে সংৰক্ষণ কৰে, সেইটো আপোনাৰ অবিহনেতো কোনো কাটিব নোৱাৰে। নিজৰ নিজৰ কেম্পাছত যদি এজোপা দুজোপাকেও যদি আমি ৰাখোঁ নিশ্চয় পৃথিৱীত আৰু সুন্দৰ পৰিৱেশ এটা হ'ব। কাৰণ গছ নহ'লেও আজিৰ টাইমত ঘৰ বনাব পৰা বহুত কিবা কি ওলাইছে মাৰ্কেটত, গছতকৈ কাঠতকৈ কম দামতে উপলব্ধ হয়। সেইকাৰণে গছক আমি ভগৱান বুলি মানিবই লাগিব, নহ'লেতো উপায় নাই। সৰু বয়সতে মানুহ মৰিব, মৃত্যু হৈ গ'ল, পৃথিৱী ত্যাগ কৰিবলগীয়া হৈছে। নুশুনা বেমাৰ, নেদেখা কিবা কিবি গোন্ধালেৰ হৈয়ে আছে। মানে চিন্তাধাৰাবিলাকো মানে হাৱা পানীটো ভাল হ'লেহে, ভাল খাদ্য হ'লে ভাল চিন্তা হয়। সেইকাৰণে এই গছজোপা যিহেতু আপোনাৰ মা আৰু দেউতা এখন পৃথিৱীত নাই, তেখেতসকলৰ আত্মাৰ সদগতিত লগাইছোঁ। মা আৰু দেউতাৰ স্মৃতিটো ঘূৰাই আহিব আৰু নিশ্চয় পৃথিৱীত আৰু সৌন্দৰ্য হ'ব, গ্ৰীনাৰী হ'ব আৰু আপোনালোকৰ পৰিয়ালৰো বা ঘৰৰ সকলোৰে সুখ শান্তিৰ পৰিৱেশ এটা ঘূৰি আহক বুলি মই আশা কৰিছোঁ। এই গছজোপা নিশ্চয় আশীৰ্বাদ দিব, ধুনীয়াকৈ ৰুই দিয়ক। আৰু ল'ৰা ছোৱালী নাতি নোতা সকলোকে গছ ৰোৱাৰ মানে বিদ্যাটো দিব লাগে। আজি ল'ৰা ছোৱালী শিক্ষাত বহুত আগবাঢ়িছে, কিন্তু গছ গছনিৰ প্ৰকৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ একো জ্ঞান নাই। সেইকাৰণে প্ৰকৃতিৰ ওপৰত আমি জ্ঞান দিবই লাগিব। আপুনি যদি দুআষাৰ যদি কয়, কোনোবাই যদি কয়, তেনেকৈ মানে শৃংখলভাৱে গৈ থাকিব লাগে। অকণ মাটিটো ওপৰত দি দিয়ে, গছ গছনি নোহোৱাৰ কাৰণেতো ইমান বৰষুণটো হ'লেই বেছি হৈ যায়। গোবৰ অলপ ওপৰে দি দিব, পাৰিলে শুকান গোবৰ দিব, ধুনীয়াকৈ ভাল হ'ব পৰিৱেশটো, আশীৰ্বাদ আহিব। ঠিক আছে, বহুত ধন্যবাদ। আপুনি মাটি অলপ লগাই দিয়ক ভগৱানৰ নামত। আজিহে সৰু দেখিছে, কাইলৈ এইখনেই মানে ইয়াৰ পৰাই বহুখিনি মানে এটা ভাল পৰিৱেশ এটা আহিবগৈ মানে নিশ্চয়। এনেই ভাল হয়, ঠিকে আছে বাৰু, ধন্যবাদ।